31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশন। যুদ্ধকালীন তৎপৰতাৰে চলিছে অধিৱেশনৰ প্ৰস্তুতি। লাখ লাখ সাহিত্যদৰাগীক আদৰিবলৈ সাজু হৈছে ভট্টদেৱ ক্ষেত্ৰ। প্ৰথমবাৰৰ বাবে পাঠশালা অধিৱেশনত বিজ্ঞান মেলা। প্ৰস্তুতি তুংগত উঠিছে অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ। যুদ্ধকালীন তৎপৰতাৰে চলিছে অধিৱেশনৰ প্ৰস্তুতি। ৩১ জানুৱাৰীৰ পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিতব্য অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ দিন ৰাতি একাকাৰ কৰিছে পাঠশালাবাসীয়ে। বিশেষকৈ পূৰ্বৰ বিতৰ্ক অভিযোগ অনুযোগ আঁতৰাই এখন ব্যতিক্ৰমী অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অধিৱেশনৰ উদযাপন সমিতি। আয়োজকৰ মতে পূৰ্বতকৈ ব্যতিক্ৰম হ'ব পাঠশালা অধিৱেশন। সততে বিতৰ্কৰ শীৰ্ষত থকা বাণিজ্য মেলা নাথাকিব পাঠশালা অধিৱেশনত। পৰিৱৰ্তে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মেলা। আমাৰ ৮৭ চনত যিখন সাহিত্য সভা হৈছিলে সেই সময়ত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা সংযোজন হৈছিলে। যিহেতু বজালীয়ে এটা বিষয় উপহাৰ দিছিলে সাহিত্য সভাক, সেই উপহাৰটো আছিলে গ্ৰন্থমেলা সংযোজন। তাৰ পৰৱৰ্তী সময়ত গ্ৰন্থমেলা সাহিত্য সভাৰ লগত প্ৰতিবাৰে হৈ আহিছে। এইবাৰ আমি সাহিত্য সভাক এটা নতুন বিষয় উপহাৰ দিব বিচাৰিছোঁ। তেওঁলোকে ধাৰাবাহিকতাটো ৰাখিব পাৰে নোৱাৰে তেওঁলোকৰ কথা, কিন্তু আমি এটা বাট দেখুৱাইছোঁ যে নতুন এটা দিগন্ত দেখাইছোঁ যে বিজ্ঞানৰ লগত সাহিত্যৰ সংমিশ্ৰণ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু যাৰ কাৰণে আমি ইয়াতে এইবাৰ প্ৰথম দিনাখনে আমি সিদ্ধান্ত লৈছিলোঁ, আৰু সেই মোৰ অনুৰোধটো আমাৰ সভাই ৰাখিছিলে। আৰু তাৰপিছত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ভালকৈ এখন বিজ্ঞান মেলা কৰিম। বিজ্ঞান মেলাত থাকিব ২২খনকৈ বিপণী। প্ৰদৰ্শিত হ'ব ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা বিভাগৰ কাৰিকৰী কৌশল। এই বিজ্ঞান মেলাৰ আকৰ্ষণীয় কেইবাটাও দিশ আছে, আৰু সেই আকৰ্ষণীয় দিশৰ ভিতৰত আমি যদি চাওঁ, এটা দিশ হৈছে ইয়াতে আমাৰ 2টা তাৰকাগৃহ থাকিব। ইয়াৰ লগত অন্য এটা বিশেষ এটা সংযোজন ইয়াতে এইবাৰ আমি আনিছোঁ যে আমাৰ সেনা বিভাগ মিনিষ্ট্ৰী অফ ডিফেন্সৰ পৰা তেওঁলোকৰ যিমান আৰ্মছ এণ্ড তেওঁলোকৰ ৱেপন আছে, একেবাৰে সৰু অস্ত্ৰৰ পৰা ডাঙৰ অস্ত্ৰৰ পৰা একদম মৰ্টাৰৰ পৰা আদি কৰি বিভিন্ন অস্ত্ৰ সম্বলিত এখন সেনা বিভাগৰ জৰিয়তে প্ৰদৰ্শনী তাত থাকিব। ৩১ জানুৱাৰীত বিজ্ঞান মেলা মুকলি কৰিব মন্ত্ৰী কেশৱ মহন্তই। এই সমগ্ৰ বিজ্ঞান মেলাখন নামাকৰণ কৰা হৈছে কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলা বুলি নামাকৰণ কৰা হৈছে। যিখন বিজ্ঞান মেলাখন যিহেতু আমাৰ তথ্য প্ৰযুক্তি আৰু বিজ্ঞান বিভাগ আৰু লগতে জলবায়ু পৰিৱৰ্তন যিহেতু মন্ত্ৰী এগৰাকী আছে কেশৱ মহন্ত ডাঙৰীয়া, গতিকে তেখেতো আমাক প্ৰথমৰ পৰা বহু সহায় কৰি আছে। আৰু তেওঁ যিহেতু বিভাগীয় মন্ত্ৰী, তথ্য প্ৰযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী, আৰু সেইখন ৩১ তাৰিখে পুৱাৰ ভাগত কেশৱ মহন্ত ডাঙৰীয়াই উদ্বোধন কৰিব। উল্লেখ্য যে প্ৰায় ৮ৰ পৰা ১০ কোটি টকা বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া পাঠশালা অধিৱেশনখনৰ বাবে সকলোৱে বাট চাইছে। অধিৱেশনখনত এইবাৰ থাকিব গ্ৰন্থমেলা, বজালীহাটৰ লগতে ভ্ৰাম্যমান প্ৰদৰ্শনীও। মুঠৰ ওপৰত অধিৱেশনখনক লৈ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। পাঠশালাৰ পৰা ৰাণা ডেকাৰ সহযোগত বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+।